सांसों की जरूरत है जैसे, सांसों की जरूरत है जैसे, जिंदगी के लिए बस एक सनम चाहिए, आशिकी के लिए। এই গানটো কিন্তু আমাক বহুত মৌলিক শিক্ষা এটা দিছে, জীৱনত আশিকি কৰিব লাগে। হয় দে, একদম ঠিক কথা কৈছা। করবাই লাগে, আশিকি থাকবাই লাগে, নাথকিলে জীবনটো কেনকে চলব? আরে বাপ রিহান, তই দেখোন আজি আশিকি কথা কৈছ, তই কোনবা পিছা পিছাইছ নেকি? ঐ বেলেগ, তোক কিন্তু মই কৈ দিছো দেই, ইমান টেনচন মাৰি নাথকিবি, বাৰে বাৰে মোক জোকোৱা নাম দি জুকি নাথাকিবি কৈ দিছো। কিন্তু মোক কি তই বাবু পাইছা নেকি? আশিকি যে মোৰ থাকব, বাবুৰ নিচিনা মই কি আপেল পিছে পিছে ঘূৰি ঘূৰি থাকো? মই কৈছো জীৱনত আশিকি কৰবা লাগে, সেইটো কথাহে কৈছো, আৰু তো বেলেগ কথা একো কোৱা নাই। আও বাজলাক দেখো না। নমস্কাৰ নমস্কাৰ, কেনেকুৱা খবৰ তোমালোকৰ? আছো দক ছাৰ। বাৰু ঠিক আছে, আজি আমি এটা বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম, গতিকে পলম নকৰি পিনে ৰমেন তই ফেলা। হা বাপেকে ডিংগলটো মাতিলে আৰু মোক। কি হ'ল ৰমেন, মুখখন বেকেটা কৰি দিছ যে? সোনকালে গৈছো ছাৰ। কওক ছাৰ। তই আজি এটা বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰচনা গাই শুনাব লাগিব, আৰু আজিতো ৰচনা বিষয়টো হৈছে আম্বানীৰ বিয়া। আয়ারে আম্বানির আপাতু মৎকারে মরবরে, রাধিকা চেপা খাই মরবরে। ও মন্তগর আম্বানি পুতেকৰ বিয়াৰ পালি নে খবৰ? পাইছো মোবাইলৰ যুগে, জিঅ'ৰ দাম বহাই পিনে বিয়া পাতিল চাগে। ও জয়াহুতি আম্বানিৰ পুতেক, তু জংঘলৰ হাতী। সেইটো হাতীয়ে কি কৰি খাব, উঠোতে বহুতে জীৱনটো যাব। কাপু মেলা পতা দাং, ৰাধিকা বাইদেউ উফাইদাং হলে নহব, বিয়াৰ পাৰ্টি লাগিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ৰমেন তামুলী। আজি ছাৰে মোক যোনটো বিষয়ৰ ওপৰত ৰচনা গাই শুনাব দিছে, বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। এইটো কাৰণে কাৰণ বৰ্তমান এই বিষয়টোৱে গোটেই ছ'চিয়েল মিডিয়া হওক, ফেচবুক হওক, ইউটিউব হওক, গোটেই ভাৰতবৰ্ষ হওক বা গোটেই বিশ্ব হওক কঁপাই তুলিছে। কাৰণ এই বিষয়টো হৈছে এনেকুৱা এজন ব্যক্তিৰ, যিজন ব্যক্তিৰ পুতেকৰ বিয়া। বিয়া কোনে নাপাতে? বিয়া চবেই পাতে, কিন্তু এই যোনটো বিয়াটো আছে নহয়, এই বিয়াটো একদম সাংঘাতিক ধৰণৰ বিয়া। কাৰণ এই বিয়াটো এনেকুৱা এখন বিয়া হৈছে নহয়, যোনটো বিয়াত হলিউড, বলিউড, তাৰপিছত আপোনাৰ চাউথৰ যোনবিলাক আপোনাৰ হেৰিটো আছে টলিউড, তাৰপিছত গোটেই ডাঙৰ ডাঙৰ পলিটিচিয়ানবিলাক, বিজনেছমেন সকলোবিলাক বিয়াততো আহিছে, লগত আপোনাৰ নাচিছেও। যোনবিলাক মানুহৰ এটা আপোনাৰ দৃশ্য, এটা ঝলক চাবলৈ কাৰণে গোটেই মানুহবিলাক পাগল হৈ থাকে, সেই গোটেই মানুহবিলাক এটা জেগাতে গোট খাই গৈছে। কাৰণ কাৰ বিয়া? আম্বানীৰ পুতেক অনন্ত আম্বানীৰ বিয়া। এই যোনটো মিনি হাতী আপোনালোকে দেখা পাইছে নহয়, এই মিনি হাতীটো বৰ সাংঘাতিক হাতী হয়। কাৰণ এই হাতীটো মুকেশ আম্বানী আৰু টিনা আম্বানীৰ পুতেক, জিঅ'ৰ মালিকৰ পুতেক। গম পাইছে নাই? এছিয়াৰ চবতছে ধনী মানুহটোৰ পুতেক, আৰু তাৰ বিয়া ইমান সাংঘাতিক বিয়া হৈছে নহয়, গোটেই পৃথিৱীৰ মানুহ একদম চকু বাহিৰলৈ ওলাই গৈছে বিয়াখন চাওঁতে চাওঁতে। কোন অহা নাই এখন বিয়াত? যোনবিলাক মানুহৰ প্ৰগ্ৰেম চাবলৈ কাৰণে মানুহে একদম ডাঙৰ ডাঙৰ একদম জেগা বুকিং কৰা হয়, একদম ডাঙৰ ডাঙৰ আপোনাৰ ষ্টেডিয়াম বুকিং কৰি পিনে সেই মানুহবিলাকক চাবলৈ কাৰণে একদম লাখ লাখ টকা টিকেট দি পিনে মানুহবিলাকে একদম পুৰা সেই মানুহবিলাকক চাব যায়। যেনেকৈ ৰিহানা হওক, জাষ্টিন বিবাৰ হওক, এইবিলাক একদম ডাঙৰ ডাঙৰ যোনবিলাক আপোনাৰ পপ ষ্টাৰ হয়, মানে হলিউডৰ যোনবিলাক পপ ষ্টাৰবিলাক হয়, সিহঁতি আহি পিনে বিয়াত গান গাইছে। গম পাইছে নাই? প্ৰি ৱেডিঙত ৰিহানা আহি পিনে গান গাইছে, আৰু ৱেডিঙত
ৱেডিঙৰ দিনাখন আপোনাৰ জাষ্টিন বিবাৰ আহি পিনে গান গাইছে আৰু এই হলিউডটো আপুনি বাদ দিয়ক হলিউডৰ লগত আপোনাৰ WWE ছুপাৰষ্টাৰ জন চিনাও আহিছে জন চিনা কি কাৰণে মতা আহিছে জানেনে কাৰণ যেতিয়া বৰমালাটো পিন্ধোৱা আহিছে ৰাধিকাই যেতিয়া এনেকৈ বৰমালাটো পিন্ধাব লৈছে নহয় তেতিয়া জন চিনাই অনন্ত আম্বানীক দাঙি দিছে যাতে ৰাধিকাই এইটো বৰমালাটো পিন্ধাব নোৱাৰে গম পাইছে নাই সেইটো কাৰণে জন চিনাক মতা হৈছে কি কথা কৈছ জন চিনাক কি দাঙিবলৈ কাৰণে মাতিছিল নেকি সেইটো কাৰণেতো মাতিছে এনে পালোৱান কি কাৰণে মাতিব কওকচোন মই মিছা কথা কৈছো নেকি এই গোটেই ভিডিঅ'বিলাক চাই থাকক ভিডিঅ'বিলাক চালে আপোনালোকে গম পাই থাকিব গম পাইছে নাই চক ৰাইজ অনন্ত আম্বানী বিয়া হৈছে ৰাধিকা মাৰ্চেণ্টৰ লগত ৰাধিকা মাৰ্চেণ্টৰ মাক বাপেক হৈছে হীৰা বেপাৰী ঠিক আছে সেইটো কাৰণে নামটো মাৰ্চেণ্ট ইমান দূৰ মই জানো ৰিহানাক আপোনাৰ 60 কোটিমান টকা দিছে আৰু জাষ্টিন বিবাৰক আপোনাৰ 80 কোটিমান টকা দি পিনে মাতি আনিছে মানে পাৰফৰ্ম কৰিবলৈ কাৰণে মাতি আনিছে যাতে বিয়াত ধুনীয়াকৈ একদম মানুহবিলাকে ধুনীয়াকৈ এনজয় কৰিব পাৰে সেইটো কাৰণে এই হলিউড ছুপাৰষ্টাৰকেইটা মাতি আনিছে সেইটোতো আপুনি বাদেই দিয়ক তাৰ উপৰিও যিমানবিলাক ধৰ্মগুৰুবিলাক আছে নহয় সকলোবিলাক ধৰ্মগুৰু গৈছে আশীৰ্বাদ দিবলৈ কাৰণে ঠিক আছে ডাঙৰ ডাঙৰ মঠবিলাকৰ ধৰ্মগুৰুবিলাক গৈ পিনে আশীৰ্বাদ দিছে তাৰ উপৰিও যিমানবিলাক ডাঙৰ ডাঙৰ পলিটিচিয়ান আছে ধৰি লওক সেই অখিলেশ যাদৱ তাৰপিছত আমাৰ এই শিৱসেনা যোনজন একদম পুৰা মুৰব্বী হয় উদ্ধৱ ঠাকৰে তেখেত গৈছে আৰু বলিউডটো ক'বই নালাগে গোটেই বলিউড গৈছে গোটেই বলিউডৰ সকলোবিলাক গৈছে ক্ৰিকেটাৰ সকলোবিলাক গৈছে ঠিক আছে তাৰপিছত আপোনাৰ ডাঙৰ ডাঙৰ আপোনাৰ হেৰিবিলাক গৈছে বিজনেছমেনবিলাক গৈছে সকলোবিলাক গৈ পিনে আশীৰ্বাদ দিছে প্ৰি ৱেডিংটো আপোনাৰ বেলেগ জেগাত পাতিছে আৰু যোনটো মেইন ৱেডিংটো আছে সেইটো আপোনাৰ আম্বানী কনভেনশ্যন চেণ্টাৰ বুলি আছে একদম বহুত ডাঙৰ একদম কালচাৰেল চেণ্টাৰ আছে সেই কালচাৰেল চেণ্টাৰটোত পাতিছে সেইটো আম্বানী নিজৰ কালচাৰেল চেণ্টাৰ হয় তাত পাতিছে ঠিক আছে আৰু সেইটো কাৰণে সেই যে ডাঙৰ যে ৱেডিংটো পতা হৈছিল ডাঙৰ ডাঙৰ আপোনাৰ একদম পুৰা পলিটিচিয়ানবিলাক গৈছে একদম বহুত ডাঙৰ ডাঙৰ মানুহবিলাক গৈছে সেইটো কাৰণে মুম্বাই যোনটো আপোনাৰ ট্ৰেফিকটো আছে নহয় ট্ৰেফিকৰ লাইনটো আপোনাৰ সলাই দিছে মানে কিছুমান জেগাত আপোনাৰ ব্লক কৰি দিছে সাধাৰণ মানুহবিলাকৰ বহুত কষ্ট হৈছে কিন্তু সাধাৰণ মানুহৰ কষ্ট হৈছে সাধাৰণ মানুহৰ কষ্ট হোৱাটো কি ডাঙৰ কথা সাধাৰণ মানুহ সদায় কষ্ট কৰিয়ে থাকে আৰু এইবিলাক বস্তু ডাঙৰ মানুহবিলাকে গুৰুত্ব নিদিয়ে আৰু এই বস্তুটো একদম জল পট প্ৰমাণ হৈ গ'ল যেতিয়া মুকেশ আম্বানীৰ ঘৰত প্ৰধানমন্ত্ৰী গৈ পিনে দৰা কইনাক আশীৰ্বাদ দি আহিলে কিন্তু মণিপুৰত ইমান ডাঙৰ ঘটনা হৈ যোৱাৰ পিছতো প্ৰধানমন্ত্ৰী আজিলৈকে বুজ ল'বলৈ কাৰণে নগ'ল প্ৰধানমন্ত্ৰীক তাত আপোনাৰ ভিজিট এটা নিদিলে 1 বছৰ ওচৰ চুইছেহি কিন্তু আজিলৈকে প্ৰধানমন্ত্ৰী তালে নগ'ল আমাৰ নিচিনা সৰু মানুহবিলাকৰ এইটোৱে কাহিনী বহুত আগতে এটা গান শুনিছিলোঁ কি পেচা বলতা হে হয় টকা পইচাই কথা কয় আৰু এই কথা কোৱা টকা পইচাই ডাঙৰ ডাঙৰ মানুহক আপোনাৰ ঘৰৰ তলিচাত আহি পিনে থিয় কৰাই দিব পাৰে কিন্তু আমাৰ নিচিনা সাধাৰণ মানুহ ওচৰত এই মানুহবিলাকে ভুমুকিয়ে নামাৰে তেতিয়া মাৰে যেতিয়া খুব বেছি দৰকাৰ হয় তেতিয়া মাৰে আপোনালোকৰ এইটো ধাৰণা হৈছে নেকি কি আম্বানীয়ে কেতিয়াও আমাৰ লগত যোগাযোগ কৰা নাই গতিকে আম্বানীয়ে বিয়া পাতিছে পাতি থাকক আম্বানীয়ে আমাৰ লগত যোগাযোগ কৰিছে যেতিয়া আম্বানী বহুত বেছি দৰকাৰ হৈছে যোনদিনাখন আমাৰ জিঅ' ৰিচাৰ্জটো শেষ হয় নহয় সেইদিনাখনে আম্বানী মানুহে আমাক ফোন কৰি পিনে সোধে হেল্ল' ছাৰ আপোনালোকৰ যোনটো ৰিচাৰ্জটো আছে নহয় সেইটো সোনকালে কৰাই লওক সোনকালে কৰাই ল'লেহে আপুনি সুবিধাখিনি পাই থাকিব কথাটো গম পাইছেনে সেনেকৈ যোগাযোগ কৰে আৰু দিনত 4বাৰ 5বাৰ ফোন কৰে তাৰমানে পইচা ভৰা তাক পইচা লাগে সেই পইচাখিনি আমি তাক দিছোঁ আৰু সেই পইচাখিনি লৈ পিনে সি বিয়া পাতিছে 5,000 কোটি টকা খৰচ কৰি এই ডাঙৰ বিয়াটো পাতিছে ভাবি চাওক চবতছে ডাঙৰ কথাটো কি জানে নাই আম্বানী পুতেকৰ বিয়া হোৱাৰ আগে আগে আম্বানীয়ে নিজৰ যোনবিলাক ৰিচাৰ্জ প্লেনবিলাক আছে জিঅ' ৰিচাৰ্জ প্লেনবিলাক আছে সেইবিলাক আপডেট কৰি দিছে তাৰমানে দামটো বঢ়াই দিছে গম পাইছে নাই 239ৰ বস্তুটো 300 টকাৰ ওপৰ হৈ গৈছে তাৰমানে কি ধুনীয়াকৈ বিয়াখন পাতি দিছে তাৰমানে বিয়াখন আমাৰ পইচা দিয়ে পাতিছে আৰু বাঁহটো আমাকে দিছে মতাটো আমাক নাই বাহিৰৰ মানুহবিলাকক পইচা দি একদম পাৰফৰ্ম কৰিব মাতিছে তাতকৈ তোমাৰ 5,000 কোটি টকা যদি খৰচ হৈছে 5,000 কোটি টকা খৰচ হৈছে ভাৰতত নাগৰিক কিমান আছে 1.44 বিলিয়ন তাৰমানে আপুনি 2 বিলিয়নে যদি ধৰি লওক 2 বিলিয়ন ধৰিলেও আপোনাৰ লগত 4,800 কোটি টকা থাকি যাব কথাটো গম পাইছেনে 4,800 কোটি টকা দিও আপুনি বিয়াটো পাতিব পাৰিলেহেঁতেন আপুনি যদি ভাৰতৰ প্ৰত্যেকজন নাগৰিকে কয় 1 কোটি টকা দি দিলেহেঁতেন নহয় তেতিয়া আপুনি ধুনীয়াকৈ বিয়াখন পাতিব পাৰিলেহেঁতেন কিন্তু আপোনালোকে কি কৰিছে ৰিহানাক মাতিছে সিটোক মাতিছে কিন্তু পইচাখিনি লৈছে আমাৰ পৰাই
আম্বানী যেতিয়া পইচা দৰকাৰ হৈছে সি নিজৰ মানুহেদি আমাক ফোন কৰাই পিনে কৈছে তোমালোকে ৰিচাৰ্জটো কৰাই লোৱা, তাৰমানে তাৰ পইচা দৰকাৰ হৈছে, আমাৰ পৰা পইচাটো খুজিছে, এনেকৈ পইচাটো খুজিছে যেন আমি তাৰ পৰা ধাৰে লৈছোঁ, আমি কিবা চাৰ্ভিচ এটাহে লৈছোঁ, আমাৰ দৰকাৰ আছে আমি ভৰাম, আমাৰ দৰকাৰ নাই আমি নভৰাওঁ, এনেকৈ খুজে যেন আমি তাৰ পৰা ধাৰ লৈছোঁ। সেনেকৈ আপোনাৰ আমাৰ দৰকাৰ সময়ত আম্বানী একদম ধুনীয়াকৈ একদম পইচাটো বিচাৰি দিয়ে, ঠিক আছে। ঠিক এই কামবিলাক কৰি আছে ডাঙৰ ডাঙৰ যোনবিলাক পলিটিচিয়ানবিলাক আছে তেখেতলোকে কৈছে। ভাৰতৰ আপোনাৰ প্ৰধানমন্ত্ৰীৰ কথাই কওঁ, আজি অসমত ইমান ডাঙৰ বানপানী হৈছে, এবাৰ বুজ ল'ব আহিছেনে? বুজ ল'বলৈও অহা নাই। ভাবি চাওকচোন আপোনালোকে, যেতিয়া দৰকাৰ হৈছিল ইলেকশ্যনৰ আগত কিমান বাৰ আহিলে, কিমান বাৰ ভিজিট দিলে ভাবি চাওকচোন। কিন্তু এতিয়া বানপানীত গোটেই অসমৰ ৰাইজ একদম উত্তাল হৈ আছে, অসমৰ ৰাইজৰ অৱস্থা বেয়া হৈ গৈছে, কিন্তু খবৰ ল'ব অহা নাই। সেইটোৱে হৈছে ডাঙৰ মানুহৰ খেল, সৰু মানুহবিলাকক কেয়াৰে নকৰে। যি কি নহওক বিয়া কিন্তু পাতিছে দেই, টকাৰ বলেৰে সকলোকে নচুৱাই দিছে বাপেকে। কি শ্বাহৰুখ খান, কি সলমান খান, কি অমিতাভ বচ্চন, কি ৰজনীকান্ত, সকলোবিলাকে আপোনাৰ নাচিছে, একদম নাচি বাগি একদম বলিয়া হৈ গৈছে, যেন সিহঁতৰ নিজৰ ঘৰৰে কোনোবা এজন মানুহৰ বিয়া হৈছে আৰু সেইখন বিয়াত নগ'লে মানে নহয়। যি কি নহওক ডাঙৰ মানুহৰ ডাঙৰ কথা, সিহঁতৰ পইচা আছে, সিহঁতি লেভিছ বিয়া এখন পাতিছে, সিহঁতি কোটি কোটি টকা ঘটিছে, সেনেকৈ কোটি কোটি টকা সিহঁতি খৰচ কৰি পিনে বিয়া পাতিছে। কিন্তু এই বিয়াখন চাই পিনে লোৱাৰ ইনকাম ক্লাছৰ মানুহ, লোৱাৰ মিডল ক্লাছৰ মানুহ আৰু মিডল ক্লাছৰ যোনবিলাক মানুহবিলাক আছে সিহঁতি হতাশ হ'ব নালাগে। কাৰণ আম্বানীয়ে যিমান পইচা খৰচ কৰি পিনে বিয়াখন পাতিছে নহয়, সেই পইচাখিনি আম্বানীৰ কাৰণে একোৱে নহয়, ঘণ্টাই ঘণ্টাই সিমানখিনি পইচা আম্বানীয়ে ঘটে। কিন্তু আমাৰ মিডল ক্লাছৰ যোনবিলাক মানুহবিলাক আছে, লোৱাৰ মিডল ক্লাছৰ যোনবিলাক মানুহবিলাক আছে নহয়, সিহঁতি গোটেই জীৱনটো এটা ইনকাম এটা কৰে, ঠিক আছে। গোটেই জীৱনটো ইনকাম কৰি পিনে সেই ইনকামৰ এটা অংশ আপোনাৰ থৈ দিয়ে বিয়া এখন পাতিবলৈ কাৰণে। তাৰমানে গোটেই জীৱনৰ যোনটো ইনকামটো আছে তাৰ আধা পইচাই বিয়া এখন পাতিবলৈ কাৰণে থৈ দিয়ে, তাৰ উপৰিও বেংকৰ পৰা লোন লৈ পিনে একদম পূৰা ডাঙৰ বিয়া এখন পাতে। ভাবি চাওক, আম্বানীয়ে যদি সেনেকুৱা বিয়া পাতিলেহেঁতেন, আম্বানী ইমান মূৰ্খ নহয়, ইমানখিনি ডাঙৰকৈ বিয়া এখন পাতি পিনে লোন চোন লৈ পিনে বিয়া পতা ইমান মূৰ্খামি আম্বানীয়ে নকৰে। আমাৰ যোনবিলাক মিডল ক্লাছৰ মানুহবিলাকে এইবিলাক মূৰ্খামিবিলাক কৰে। ইমান পইচা খৰচ কৰি পিনে বিয়া পাতি কিবা লাভ আছে নেকি? আপুনি কওকচোন, আপোনাৰ জীৱনৰ আধা ইনকাম আপুনি বিয়াখনতে খৰচ কৰি দিয়ে, কি লাভ আছে? আম্বানী সেনেকুৱা কৰিছে নেকি? আম্বানী এঘণ্টা ইনকাম হয়, এঘণ্টা ইনকাম, সেইখিনি গ'লেই একো নহয়। গতিকে আমাৰ মানুহবিলাকে লেভিছ যোনটো বিয়া পতাৰ যোনটো হেৰিটো আছে সেই বস্তুটো বন্ধ কৰি দিব লাগে। আজিকালি এখন সাধাৰণ বিয়া পাতিবলৈ কাৰণে 15 লাখ মান টকা লাগে। এজন মানুহে যদি মাহত 15,000 টকা ইনকাম কৰে, তেতিয়াহ'লে সেই মানুহজনৰ বছৰত ইনকাম কিমান? বছৰত সেই মানুহজনৰ ইনকাম হয় আপোনাৰ 1,80,000, ঠিক আছে। 1,80,000 টকা সেই মানুহজনে ইনকাম কৰে। এতিয়া 15 লাখ লাগিব বিয়াখন পাতিবলৈ, তেতিয়াহ'লে মানুহজনে কেইবছৰ কাম কৰিব লাগিব? তেখেতে 10 বছৰ কাম কৰিব লাগিব, ঠিক আছে। 10 বছৰ কাম কৰাৰ পিছত সেই পইচাখিনি আহে। 10 বছৰৰ কামৰ আপোনাৰ পইচাখিনি আহে, সেই পইচাখিনি আপোনাৰ বিয়াত উৰাই দিয়ে। ভাবি চাওক, আম্বানী আপোনাৰ ঘণ্টাৰ যোনটো হিচাপটো আছে সেই ঘণ্টাৰ হিচাপত এনেকুৱা বিয়া পাতিছে। আৰু আম্বানীয়ে যোনটো বিয়া পাতিছে এইটো একচুৱেলি বিয়া নহয়, এটা বিজনেছ হয়। ডাঙৰ আপোনাৰ বিজনেছ প্ৰস্পেক্ট লৈ পিনে বিয়া পাতিছে। আম্বানী যোনজনী আপোনাৰ এতিয়া হেৰি হৈছে, মানে ডটাৰ ইন ল যোনজন হৈছে ৰাধিকা মাৰ্চেণ্ট, তেখেতৰ বাপেক হৈছে আপোনাৰ ডায়মণ্ডৰ বেপাৰী হয়, ঠিক আছে, হীৰা বেপাৰী হয়। আম্বানীয়ে কাক মাতিছে? আম্বানীয়ে মাতিছে আপোনাৰ ফেচবুকৰ যোনজন অ'নাৰজন আছে, হোৱাটছআপ, তাৰপিছত আপোনাৰ ইউটিউবৰ যোনজন অ'নাৰজন আছে তেখেতলোকক আপোনাৰ মাতিছে, ঠিক আছে। গুগলৰ অ'নাৰজন মাৰ্ক জুবেনচাক নে কি আছিল, তেখেতক আপোনাৰ মাতিছে। এতিয়া সেইখেতক কি কাৰণে মাতিছে জানে নাই? কাৰণ মুম্বাইত এটা বহুত ডাঙৰ অফিচ কৰিব, গুগলৰ অফিচটো মুম্বাইত হ'ব। তাৰমানে ইণ্ডিয়াৰ বস্তুখিনি চাবলৈ কাৰণে মুম্বাইত অফিচ এটা কৰিব, আৰু সেই অফিচটো আম্বানীৰ অফিচত কৰিব, তাৰমানে বিজনেছ দিব, ঠিক আছে। তাৰপিছত যোনবিলাক ডাঙৰ আপোনাৰ মানুহবিলাক আহিছে, সেই মানুহবিলাক চবেই আপোনাৰ ডিল কৰিছে। সেইদিনাখন তাত আপোনাৰ আহিছে, আম্বানীৰ বিয়াটো আপোনাৰ ফাংচনতো আহিছে, তাৰ উপৰি বিজনেছ ডিল এটাও কৰিছে। একদম সেই বিয়াটোতে যিমানখিনি আপোনাৰ খৰচ হৈছে নহয়, তাৰ আপোনাৰ 1000 গুণ, কি কওঁ মই, 1000 গুণ বেছি ইনকাম কৰিব এই 2-3 বছৰৰ ভিতৰত আম্বানীয়ে, আপুনি চাই লওক। কিন্তু আমাৰ মানুহে কি কৰে? আমাৰ মানুহে 10 বছৰৰ ইনকামটো
বিয়াতে আপোনাক খেদাই দিয়ে গতিকে এইটো আপোনাৰ কি হিচাপ কওকচোন এনেকে হিচাপ কৰিলে মানুহ কেনেকে আপোনাৰ আগবাঢ়িব মানুহ আগবাঢ়িব সেইটো কাৰণে মিডল ক্লাছ মানুহবিলাক যে মৰি থাকে এনেকুৱা এই চখবিলাক পালি পালি পিনে মিডল ক্লাছৰ মানুহবিলাক আপোনাৰ মৰি থাকে মিডল ক্লাছ মানুহবিলাকে আপোনাৰ মানে বেছি অকণ দেখাব যায় আৰু দেখাব গৈ যিমানখিনি আপোনাৰ অকাত আছে অকাততছে দৰকাৰতছে বহুত বেছি কৰিব যায় আৰু বেছি কৰিব গৈ পিনে ধাৰত ফুট খায় গতিকে মই এটা বস্তুৱে বিশ্বাস কৰোঁ যদি আপোনালোকৰ উভয় নদীৰ পইচা আছে তাৰমানে এনেকুৱা পইচা আছে কি আপোনালোকক থ'বলৈ জেগা নাই তেতিয়া আপোনালোকে বিয়া পাতে বাৰ্থডে পাৰ্টি পাতে আপোনালোকে যি কৰে কৰি থাকক কিন্তু যদি আপোনালোকৰ কষ্টৰ পইচা নহয় তেতিয়া ইমান লেভিছ বিয়া পাতি লাভ নাই মন্দিৰত গৈ পিনে মালা এডাল পিন্ধাই দিলে আৰু কোৰ্টত আপোনাৰ চহীটো মাৰি দিলে বিয়া হৈ যায় ওচৰৰ আপোনাৰ যোনবিলাক ৰিলেটিভবিলাক আছে বা ওচৰৰ কেইজনমান মানুহ আনি পিনে 50-60জন মানুহ বা 100জন মানুহ আনি পিনে ধুনীয়াকৈ ঘৰত আপোনাৰ ভাতটো খুৱাই দিয়ক বছ বিয়া হৈ গ'ল আৰু বেলেগ ইমান ডাঙৰকৈ আপোনাৰ পাতিব নালাগে বা আপোনালোকৰ যদি নিজৰ মৰমৰ ছোৱালীজনী বা মৰমৰ ল'ৰাটোক কিবা এটা দিব মন গৈছে ছোৱালীজনীক আপোনাৰ কিবা এটা আপুনি এমাউণ্ট এটা দি দিয়ক কিবা এটা পইচা দি দিয়ক যাতে তাই কিবা এটা নিজৰ বিজনেছ এটা ছেটআপ কৰিব পাৰে এখন দোকান এখনে খুলি দিয়ক বা কিবা এটা মানে সংস্থাপন দিবলৈ কাৰণে কিবা এটা সহায় এটা কৰি থৈ দিয়ক বা ল'ৰাটোকো সেনেকুৱা এটা সহায় এটা কৰি থৈ দিয়ক সেইটোৱে সেই পিছলৈ বহুত কামত আহিব ইমান পইচা এনেই খৰচ কৰাতকৈ নিজৰ ল'ৰা ছোৱালীৰ সংস্থাপনটো দিয়াটো বেছি ভাল ইমান ডাঙৰ বিয়া পতাতকৈ আজিকালিৰ যুগত মই সেইটো কথাই কৈছোঁ মোৰ ক'বলগীয়া যোনখিনি কথা আছিল সকলোবিলাক কথা আপোনালোকৰ আগত কৈ দিলোঁ বাকী আপোনালোক নিজৰ মৰ্জি মালিক যাৰ ঘটিটো কৰিব মন আছে কৰি থাকক আপোনালোকে বিয়া পাতে আল পাতে বাল পাতে আপোনালোকে পাতি থাকক আপোনালোকৰ কথা মোৰ একো ঘটিডাল নহয় কিন্তু মই আপোনালোকক এটা কথাই ক'লোঁ মই আপোনালোকক ধুনীয়াকৈ বিয়াখন দেখাব লাগে দেখাই দিলোঁ আম্বানীয়ে কেনেকৈ বিয়াখন পাতিছে সেইটো দেখাই দিলোঁ কাক কাক মাতিছে কাক কাক নচুৱাইছে নিজৰ আঙুলিত কাক কাক নচুৱাইছে সকলোবিলাক দেখি দিছোঁ আপোনালোকে চাই পিনে ফূৰ্তি কৰক এনজয় কৰি পিনে বছ নাকত তেল দি পিনে শুই থাকক আৰু এইখিনি কথা কৈ নিউটন মহাগুৰুৰ নাম লৈ পিনে মই মোৰ আজি যোনটো ৰচনাটো আছে ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা মাৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আজিলৈ আহিছোঁ নমস্কাৰ শুভৰাত্ৰি